মই এনেকৈ খোলাখুলিকৈ কৈ দিওঁ কাৰণে এইকেইদিনত হিমন্ত বিশ্বই মোৰ বিষয়ে কি উলিয়াই আছে দেখিছা নাই, যে অখিলৰ হেৰিটো কি কয় লাইভবিলাক চাই বোলে মই বৰ ভাল পাওঁ, মই অখিলৰ ফেন হৈ গৈছো। কেলে যে সি বিৰাট জমনি কৰে, মানে মোক মানে হাঁহি উঠাৰ পাত্ৰ কৰি পাতল কৰি হিমন্তই ভাবিছে যে ইয়াৰ গুৰুত্বটো কমাই দিওঁ। বাপু বাপু তুমি মোৰ গুৰুত্ব কমাব নালাগে, মোক যোনে গুৰুত্ব দিয়ে দিব, নিদিয়ে নাই, মই কোনো পাত্তা দি থকা মানুহ নহয় কাকো। বেছি পাইছা ভাই, এতিয়াও আজি চাগে এতিয়া 10 বজাৰ পিছত গা চা ধুই যদি শুইছা, শুবলৈ লৈছা আঁঠুৱাৰ তলত, মোৰ এই লাইফটো চাই এই এণ্টাৰটেইনমেণ্টটো কেনেকুৱা পালা কাইলৈ এবাৰ কবা হা, কাইলৈ এবাৰ কবা যে কেনেকুৱা পালা মোৰ এই লাইফটো চাই, এই এণ্টাৰটেইনমেণ্টটো ঠিক আছেনে? জুবিন গাৰ্গক লৈ আপুনি যিটো এণ্টাৰটেইন কৰি আছে, জুবিন গাৰ্গক আপুনি যি ধৰণে বদনামী কৰিবৰ কাৰণে ইয়াত লিখিছে চাৰ্জশ্বিটত, ভাবি আছিলে যে চাৰ্জশ্বিটখন ওলোৱাৰ পাছত একদম মেডিয়াবিলাকত চবেই হিমন্ত বিশ্ব শৰ্মাক হিৰো কৰি দিব। চাৰ্জশ্বিটখন ওলোৱাৰ পাছত SITক একদম এনেকুৱা ধন্যবাদ বা দিব। আমাৰ পৰা যে 2জন পুলিচ গ'ল, কি SITৰ হেড কি আছিলে আমাৰ মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোৱেল যে গ'ল, তাত ঘোঁৰাৰ ঘাস কাটিলেগে, ঘোঁৰাৰ ঘাস। তেওঁলোকে গৈ তাত ঘোঁৰাৰ ঘাস কাটিলেগে। তেওঁলোকে গৈ কি আনিলে জানে? মোক মানে কৈছে যে চাৰ্জশ্বিটখন মই ৰাজহুৱা কৰি দিয়াৰ কাৰণে মোৰ অপৰাধ হৈছে। মই বাৰু গোটেই চাৰ্জশ্বিটখন ৰাজহুৱা কৰা নাই। চাৰ্জশ্বিটৰ 6টা পৃষ্ঠা, য'ত মূল অভিযুক্ত 5জন, সিদ্ধাৰ্থ শৰ্মা, কি গোস্বামী এজন, শেখৰ জ্যোতি গোস্বামী, তাৰপাছত শ্যামকানু মহন্ত, অমৃত প্ৰভা মহন্ত আৰু জুবিনদাৰ ভায়েকটো যে আছিলে কি নাম তাৰ, সন্দীপন গাৰ্গ। এই 5জনৰ ওপৰত যিকেইটা মূল ডকুমেণ্ট পালো বুলি কৈছে, মানে মূল এভিডেন্স পালো বুলি কৈছে, মই সেইকেইটাহে অকল ৰাজহুৱা কৰি দিছিলো। বাইদেউ অকণ ওচৰতে না, এইটো আৰু অকণ ওচৰতে না, মই অলপ দিগদাৰ পাইছো। মই সেইকেইটাহে ৰাজহুৱা কৰি দিছিলো। আৰু ৰাজহুৱা মানে মই কি কৰি দিছিলো একচুৱেলি, আৰু অলপ ওচৰতে নাই, ৰাজহুৱা মানে মই কি কৰি দিছিলো একচুৱেলি, আপোনাৰ একেবাৰে মানে মই অনুবাদ কৰি ট্ৰান্সলেট কৰি সেইখিনি বস্তু ৰাইজে বুজি পোৱা কৰি দিছিলো। এতিয়া মই ৰাইজে বুজি পোৱা কৰি দিয়াৰ কাৰণে মোক ফাঁচি দিয়েহে লাগে আৰু হিমন্তই, হিমন্ত বিশ্ব শৰ্মাই মোক ফাঁচি দিয়েহে লাগে। হিমন্ত বিশ্ব শৰ্মাই বহুত ঢাক ঢোল কোবাই আছিলে বোলে চাৰ্জশ্বিটখন 12,000 পৃষ্ঠাৰ। মই দেখুৱাই দিলো যে আচলতে চাৰ্জশ্বিটখনৰ মূল কথাকেইটা এনেকচাৰখিনি বাদ দি আচলতে চাৰ্জশ্বিটখন 305 পৃষ্ঠাৰহে। আৰু 305 পৃষ্ঠাৰ ভিতৰতো চাৰ্জশ্বিটখনত এই 5জন মূল অভিযুক্তৰ বিষয়ে অকল 6 পৃষ্ঠাতহে লিখা আছে। তাৰ বাকীখিনি এই 305 পৃষ্ঠাৰ ভিতৰতো মানে একচুৱেলি গোটেইবিলাক কি আছে, বেচিকেলি এইটো কি ক'ব, ডিটেইলছ অফ প্ৰপাৰ্টিজ, আৰ্টিকলছ, ডকুমেণ্টছ ইনক্লুডিং ইলেক্ট্ৰনিক এণ্ড ডিজিটেল ৰেকৰ্ডছ ৰিকভাৰ্ড চেজ ডিউৰিং দ্য ইনভেষ্টিগেশ্যন। তাৰমানে ইনভেষ্টিগেশ্যনৰ সময়ত জব্দ কৰা, উদ্ধাৰ কৰা ডিজিটেল ৰেকৰ্ড, ইলেক্ট্ৰনিক ৰেকৰ্ড, ডকুমেণ্টছ, আৰ্টিকলছ মানে বস্তু বাহানীবিলাক, প্ৰপাৰ্টিজ, এইবিলাক। তো গতিকে ইয়াত বেছিভাগেই মই যিটো কপি পাইছো, মানে এই কপিটোত মানে মই যিটোত বেছি কপি পাইছো, চাৰ্জশ্বিট নম্বৰ 14/2025, ইয়াৰ 2 নম্বৰ পেজটোৰ পৰা 1 নম্বৰ পেজটোতো প্ৰথম হেৰিখিনি আছে আৰু টাইটল পেজ, মানে এইটো মানে চাৰ্জশ্বিট বুলি লিখি টাইটল পেজ এটা আছে, এইটো মানে টাইটল পেজ এটা আছে। আৰু তাৰ পাছত আপোনাৰ মানে 2 নম্বৰ পেজৰ পৰা একেবাৰে কিমান নম্বৰ পেজলৈকে দেখুৱাম নেকি আপোনালোকক? 2 নম্বৰ পেজৰ পৰা গোটেইটো আপোনাৰ 292 পেজলৈকে, 292 লাষ্টতহে মানে আচল টেক্সটটো আৰম্ভ হৈছে। 292 হয়নে? 292 পেজলৈকে, 292 পেজলৈকে মানে কি হৈছে আপোনাৰ এইটো 292। চ' 292 পেজৰ নহয়, 292 নহয়, তাৰ 292 নহয়, টেক্সটটো শেষ হৈছে একেবাৰে
এই ডকুমেণ্টবিলাক পোৱা নোপোৱাটো 372টা এনেকুৱা ধৰণৰ মানে বস্তু পাইছো বুলি দিছে 372টা বস্তু পাইছো বুলি দিছে আৰু এই 372টা বস্তুত প্ৰথম বস্তুটো পাইছো বুলি দিছে আপোনাৰ 1 SD memory card of 16 GB make Symmetronics Pro Series July 25 bearing number so and so made in China তাৰ পাছত MR number CID PS MR number 266/25 from whom where recovered says কাৰ পৰা পালো বুলি কৈছে বা ক'ৰ পৰা পালো says from Dr. Partha Fatim Das of GMCH Department of Forensic Medicine at Malkhana ক'ত আছে এতিয়া ডিসপোজাল কোড কৰি থৈছে মালখানাত আছে এইটো 1 নম্বৰ পৃষ্ঠা 2 নম্বৰ পৃষ্ঠাত আৰম্ভ হৈছে 1 নম্বৰ এন্ট্ৰি আৰু এই 1 নম্বৰ এন্ট্ৰিটো 2 নম্বৰ পৃষ্ঠাত শেষ হৈছে তাৰ পাছত গৈ এটো কোড শেষ হৈছেগে এটো শেষ হৈছেগে 325 349 391 393 394 এটো পেজ নাম্বাৰ 131ত ইয়াৰ গোটেই বস্তুখিনি শেষ হৈছেগে তাৰপিছত পাৰ্টিকুলাৰ্ছ অফ ডকুমেন্ট সাইটেড ৰিলাইড আপন কি বস্তুৰ ওপৰত এই চাৰ্জশিটখন বনোৱা হৈছে সেই ডকুমেন্টখিনিৰ তাৰপিছত সিৰিয়েল নাম্বাৰ আৰম্ভ হৈ গ'ল সেই ডকুমেন্টখিনিৰ সিৰিয়েল নাম্বাৰ আৰম্ভ হৈ গ'ল 1ৰ পৰা সেইখিনি গৈ শেষ হৈছেগে সেইটো হয়নে এই গুটিটোৱে হয় সেইটোৱে গৈ শেষ হৈছেগে বোধহয় আপোনাৰ যিবিলাক ডকুমেন্টৰ ওপৰত মানে এই গুটেইটো ৰিলাই কৰা হৈছে বুলি কৈছে সেই ডকুমেন্টখিনি বোধহয় গৈ আপোনাৰ কে নম্বৰ শেষ হৈছেগে 292 পেজত শেষ হৈছেগে ৰব মাজত আকৌ কিবা আছে নেকি 101 নাই ঠিকে আছে মই যেটো কৈছিলো সেইটোৱে 209 হয়নে 31 134 134 সিরিয়াল নাম্বার যার উপর ভিত্তি করে হয় ঠিক আছে এটুৱে গতিকে যিবিলাক ডকুমেন্টৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কৈছে যে সেইখিনি বস্তু 292 পেজলৈকে সেই ডকুমেন্ট বিলাকৰ কথা ক'লে যিবিলাকৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এই চাৰ্জশিটখন লিখিছে তাৰপিছত 292 পেজৰ শেষৰ 3টা লাইনহে অৰ্ডাৰ বুলি লিখি 3টা লাইনেৰে প্ৰথম চাৰ্জশিটখন লিখাৰ কাম আৰম্ভ হৈছে এই পেজটোত 3টা লাইন আছে তথাপি মই 1 পেজ বুলি ধৰিছো 1 পেজ 2 পেজ 3 পেজ 294 পেজ নাম্বাৰত সিদ্ধাৰ্থৰ বিষয়ে সামাৰিটো লিখি দিছে মই যেটো অনুবাদ কৰি দিছিলো তাৰপিছত 295 শেখৰ জ্যোতি গোস্বামীৰ বিষয়ে আপোনাৰ মেইন সামাৰিটো সাবষ্টেন্সটো লিখি দিছে তাৰপিছত একেটা পেজতে A3 শ্যামকানু মহন্ত 295 দুজনৰ ওপৰত লিখা আছে আৰু 296 অমৃত প্ৰভা আৰু সন্দীপন গাৰ্গৰ ওপৰত লিখা আছে 296 টি আসলতে শেষ হৈছে তথাপি এই গোটেই বস্তুটো শেষ কৰিছেগে 296 হনে 296 শেষ কৰিছে তাৰ পিছত এই পুলিশ গিজনৰ বিষয়ে লিখিছে 296 গতিকে 296 292 পৰা 296 লৈ কিমান 92 93 94 95 96 5 পৃষ্ঠা অকল 5 পৃষ্ঠা তেওঁলোকৰ বিষয়ে লিখা আছে 5 পৃষ্ঠাত গতিকে 5 পৃষ্ঠাত লিখি মানে গোটেই চাৰ্জশিটখন বনাইছে এই যে হিমন্ত বিশ্ব শৰ্মাই চিঞৰি থাকিলে যে নহয় একদম 12000 পেজৰ আমি চাৰ্জশিট বনাইছো জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে ইমান ডাঙৰ কাম কৰিছো কিন্তু মই যে কৈ দিলো যে ভলিউমটো ইমান ডাঙৰ যদিও একচুয়ালি তাৰ ভিতৰত একো তেনেকুৱা ধৰণৰ ডাঙৰ বস্তু নাই 305 পেজৰ ডকুমেন্টছ বিলাক দিছে মানে কি কয় কি বস্তু পালে সেইবিলাক কি বস্তু উদ্ধাৰ কৰিছে আৰু কি ডকুমেন্টৰ ওপৰত নিৰ্ভৰ কৰিছে সেইকিটা কথাই আছে বুলি যেতিয়া কলো আৰু তাৰ ভিতৰত মাত্ৰ 5 পেজ বা 6 পেজতে যে আসলতে চাৰ্জশিটখন লিখিছে এই কথাটো যে কলো আৰু মাত্ৰ 13 পেজতে যে একচুয়ালি পুলিশ গিজনকো ধৰিলে অকল যে 13 পেজতে আসলতে চাৰ্জশিটখন আছে এই কথাটো যে কলো বেয়া পাইছে এটা মই সঁচা কথাটো কৈছো আৰু তেতিয়া তেওঁলোকে সুধিছে বোলে তুমি ক'ৰ পৰা পালা সবে য'ৰ পৰা পাইছে তাৰ পৰা পাইছো আসল কথাটো হ'ল যে এসআইটিয়ে চাৰ্জশিটখন নিজে লিক কৰি দিছে এসআইটিয়ে ভাবিছিলে
যে চাৰ্জশ্বিটখন লিক কৰি দিলে তেওঁলোকে সাংঘাতিক ধৰণৰ প্ৰশংসা পাব বা পাব। কেলে তেওঁলোকে জুবিন দাৰ কেছটো হত্যাকাণ্ড বুলি ইয়াত ঘোষণা কৰিছে আৰু এই 4টা মানুহক হত্যাকাৰী বুলি আৰু এজন মানুহক ভায়েকক কালপেবল হোমচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ সেই কেছত দিছে। সেইকাৰণে ভাবিছিলে যে একদম মানে এই চাৰ্জশ্বিটখন ওলোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ জয় জয় ময়ময় হৈ যাব। এই চাৰ্জশ্বিটখন ওলোৱাৰ পাছত SITক অসমৰ মানুহে মূৰত তুলি নাচি থাকিব আৰু হিমন্ত বিশ্ব শৰ্মাইতো এনেও বেলেগৰ মূৰত উঠি সদায় নাচি থাকে বাৰু, আৰু বেছি নাচিব বুলি ভাবিছিলে মানে। কিন্তু যেতিয়া মই সঁচা কথাটো কৈ দিলো, বাকীবিলাক মিডিয়াবিলাকে চবেই পাইছে এইবিলাক কথা। মই যিদিনা আচলতে মইতো দ্বিতীয় নে তৃতীয় দিনাহে কৰিছো, প্ৰথম দিনাই আচলতে নিউজ লাইফে নিউজে কৰি দিছে হেৰিখনৰ ওপৰত। টাইমছ নাও কি টাইমছ 8ও কৰিছে, টাইম 8ও কৰিছে আৰু ND24ও কৰিছে, টক শ্ব'ও পাতিছে আনকি তেওঁলোকে সেইখনৰ ওপৰত। এনেকুৱা আছে এনেকুৱা আছে এনেকুৱা আছে বুলি কৈ। কিন্তু মই যেতিয়া কৈ দিলো যত দোষ নন্দ ঘোষ, মোক ধৰি দিলে। কেলে ধৰি দিলে? মোৰ ওপৰত কেলে কেছ দি দিলে? কাৰণ যি SITয়ে এইখন লিক কৰিছিলে তেওঁলোকে ভাবিছিলে যে আমি হত্যাকাৰী বুলি কোৱাৰ কাৰণে আৰু এই গোটেই ঘটনাটোক আমি হত্যাকাণ্ড বুলি কোৱাৰ কাৰণে তেওঁলোকে গোটেই অসমৰ মানুহে এতিয়া আমাক জপিয়াই জপিয়াই প্ৰশংসা কৰিব। কিন্তু মই প্ৰশংসা কৰা সলনি তেওঁলোকৰ তথ্য চাই প্ৰমাণ কৰি দিলো, মই তেওঁলোকৰ আপোনাৰ তথ্য চাই তেওঁলোকৰ আপোনাৰ কি কয় চাৰ্জশ্বিটখন চাই মই সমগ্ৰ অসমৰ ৰাইজৰ সন্মুখত দেখুৱাই দিলো যে SITয়ে যিখন আপোনাৰ চাৰ্জশ্বিট দিলে এই চাৰ্জশ্বিটখন আচলতে একেবাৰে ভুৱা, মানে কি ক'ব, ভুৱা বুলি শব্দটো ক'লে শুদ্ধ নহ'ব, কি ক'ব আপোনাৰ এই চাৰ্জশ্বিটখন একচুৱেলি জুবিন দাক ন্যায় দিব পৰা চাৰ্জশ্বিট নহয়। সেইকাৰণে মই আপোনালোকক খোলা খুলিকে মই জেল যাব পাৰো নাজানো, জেল গ'লেও মোৰ কাৰণেতো একেবাৰে টেনশ্যন নাই, আপোনালোকে জানেই চাগে। আৰু মই 165টা কেছ থকা মানুহ, 36 বাৰ জেলত যোৱা মানুহ, গতিকে মোক জেল যোৱাটোতো কোনেও টেনশ্যন ল'ব নালাগে, আপোনালোকে কোনেও ভাবিবই নালাগে এইবিলাক কথা। টেনশ্যন নকৰো, জেলো মোৰ কাৰণে একেটাই ঠাই, ঘৰত থাকিলেও একেটাই, শিৱসাগৰত থাকিলেও একেটাই, অসমৰ যিকোনো ঠাইত থাকিলেও একেটাই। মানুহৰ ক্ষেত্ৰত যেনেকৈ মই সকলোকে হিন্দু মুছলমান খ্ৰীষ্টান জৈন চবকে সমান ভাবো, অসমৰ যিকোনো ঠাইত থাকিলেও মোৰ একেটাই, মোৰ ইমান টেনশ্যন নাই। কিন্তু মই আপোনালোকক এটা কথা কলো যে যিখন চাৰ্জশ্বিট দিছে এইখন চাৰ্জশ্বিটৰ জৰিয়তে আমাৰ জুবিন দাৰ মৃত্যুৰ ৰহস্যজনক মৃত্যু বা হত্যাকাণ্ডৰ আমি মানে হেৰি নাপাওঁ, ন্যায় নাপাওঁ। এই চাৰ্জশ্বিটখনে ন্যায় নিদিয়ে আৰু সেইকাৰণে মই প্ৰতিবাদ কৰিছো, বেলেগ কথা নাই। মই যে প্ৰতিবাদ কৰিছো সেইকাৰণে, বেলেগ কথা নাই। তাৰ কাৰণে হিমন্ত বিশ্বই মোক বেয়া পায়, পাব পাৰে। তাৰ কাৰণে SITয়ে মোক বেয়া পায়, পাব পাৰে। তাৰ কাৰণে মোক গোটেই বিজেপিখিনিয়ে বেয়া পায়, বেয়া পাব পাৰে। কিন্তু আচল সত্যটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাই জুবিন দাক লৈ খেলিলে, জুবিন দাক লৈ নাটক কৰিলে আৰু জুবিন দাক ন্যায় দিয়াৰ পৰিৱৰ্তে জুবিন দাৰ কেছটোক লৈ এনেকুৱা ধৰণৰ এটা বকবাজ কৰিলে, এনেকুৱা ধৰণৰ এটা মানে খোলাকুটিৰ তাল বনালে যে একচুৱেলি মোৰ নিচিনা মানুহটোৰ কাৰণে মই কেতিয়াও সহ্য কৰিব নোৱাৰো। মই চাৰ্জশ্বিটখন এফালৰ পৰা পুৰা পঢ়িলো, 305 পৃষ্ঠাৰ, মোৰ মোটামুটি মুখস্থ হৈ গৈছে এতিয়া, প্ৰায় মোটামুটি মোৰ মুখস্থ হৈ গৈছে। মই চাৰ্জশ্বিটখনত চবতে চাইছিলো, 305 পৃষ্ঠাৰ ভিতৰত চাইছিলো, বাহিৰত ক'ৰবাত থাকিব পাৰে, যে জুবিন দাক আমি যিকেইটা ভিডিঅ'ৰ জৰিয়তে আমি সাঁতোৰা দেখিছিলো, যে সেই ভিডিঅ'কেইটাৰ বিষয়ে কি কৈছে। মই চেষ্টা কৰিছিলো যে জুবিন দাৰ যিটো লাষ্টৰ যিটো ভিডিঅ' SITয়ে মাজতে যে কৈছিলে যে আমি সেইটো উদ্ধাৰ কৰি আনিলো, যিটো ভিডিঅ' আমি অসমৰ মানুহে দেখা নাই, লাষ্ট যেনেকে মৃত্যুবৰণ কৰিলে যি সময়খিনিত, সেইটো ভিডিঅ' আছে বুলি কৈছে নহয়, সেইটো আমি ভিডিঅ' দেখা নাছিলো। মই গোটেই এখনত বিচাৰিলো যে SITয়ে সেই ভিডিঅ'টোৰ বিষয়ে ইয়াত উল্লেখ কৰিছে নেকি, মই এতিয়ালৈকে নাপালো। মই গোটেই SITৰ এই গোটেই বস্তুখিনি ভিডিঅ'কেইটাৰ ওপৰত ৰিলাই কৰা নেদেখিলো। মই দেখিলো যে অমৃত প্ৰভাৰ 2টা মোবাইল চিজ কৰিছে, এইটো ঠিক। আৰু ছিংগাপুৰৰ পৰাও আৰু ছিংগাপুৰ গভৰ্ণমেণ্টে 3টা মোবাইল অসমলৈ পঠিয়াই দিছে, সেইটো হয়। কিন্তু
এটা কথা খাটাং যে এই গোটেই চাৰ্জশ্বিটখনত মই এতিয়ালৈকে 305 পৃষ্ঠাত এনেকজাৰত হয়তো থাকিব পাৰে কৰবাত, মই নাজানো, সেইখিনি যিহেতু মই পোৱা নাই এতিয়ালৈকে। এনেকজাৰত থাকিব পাৰে, কিন্তু এই 305 পৃষ্ঠাত মই ভাবিছিলো যে এই ভিডিঅ'টোৰ গোটেই বৰ্ণনাটোৰে সৈতে এওঁলোকে লজিকেল কনক্লুজনলৈ যাব যে আমাৰ হাতত চাৰ্টিফাইড কপি থকা, কি কয় এইটো, অথেণ্টিচাইজ কৰি দিয়া, ছিংগাপুৰ গভৰ্ণমেণ্টে অথেণ্টিচাইড কৰি দিয়া সেই ভিডিঅ'টো, বা আমাৰ ইয়াত মানে FSLত দি অথেণ্টিচাইজ কৰি দিয়া যে এইটোৱে ৰিয়েল ভিডিঅ' হয়। সেই ভিডিঅ'টোৰ ওপৰত ভিত্তি কৰি মই এই গোটেই তদন্তৰ প্ৰতিবেদনখন ইয়াত প্ৰকাশ কৰিব বুলি আশা কৰি আছিলো। কিন্তু জানি আচৰিত হলো যে মই পঢ়া পৃষ্ঠাকেইটাত 305 পৃষ্ঠাটোত ইয়াত কতো SIT সেই ভিডিঅ'কেইটাৰ ওপৰত ভিত্তি কৰি, আৰু তাত এটা ভিডিঅ' আকৌ ফোনটো অকল হেৰি কৰিলে নহব, সেই ফোনটো হেৰি কৰাৰ পাছত, চিল কৰাৰ পাছত আকৌ বহুত কিবা কিবি থাকে, মইতো বেছি নাজানো, তথাপি সেইটো আকৌ ফৰেনচিক হেৰিয়াত দিব লাগিব, সেইটো ফোনত সেইটো ভিডিঅ' পাইছিলে নে নাই সেইটো অথেণ্টিচাইজ কৰিব লাগিব, তাৰ বহুত চিষ্টেম আছে। মোক NIA কেছত লগাওঁতে বেছিভাগ কেছতে মানে কি হয়, এইবিলাকতে ফচি যায়, সদায় কোৰ্টত ফচি যায়। কি হয়, চৰকাৰী পক্ষটোৱে সেই যিবিলাক কাম কৰিব লাগে, ধৰক ভিডিঅ'টো পালে সেইটোক অথেণ্টিচাইজ কৰিবৰ কাৰণে যিখিনি কাম কৰিব লাগে, ধৰক মেছেজ এটা পালে মেছেজটো কোৰ্টত জমা দিলে নহব, হোৱাটছআপৰ পৰা আকৌ অৰিজিনেল মেছেজটো সেইটো হয় বুলি আকৌ চাৰ্টিফিকেটো আনিব লাগিব। ইমান সহজ কথা নহয় এটা কেছত মানুহ এজন ফচোৱাটো। কিন্তু আশ্চৰ্যজনকভাৱে মই 503 পৃষ্ঠা যে পঢ়িলো, কি কয় 503 নে 305 আছিলে, 305 পৃষ্ঠা যে পঢ়িলো, এই 305 পৃষ্ঠাত মই এই ভিডিঅ'টোৰ বিষয়ে এক লাইনো নপঢ়িলো। অমৃত প্ৰভাৰ ফোনটোৰ পৰা সেইটো যদি মানে দেখুৱাই দিয়ে পিছত মই নাজানো, কিন্তু মই যিটো বুজি পাওঁ, মই ইমান দিন কেছ থকা হিচাপে এটা ভিডিঅ'ৰ যদি ইউজ কৰিবলৈ হয়, সেই ভিডিঅ'টোক আকৌ বহুত ধৰণে তাক অথেণ্টিচাইজ কৰিব লাগে। মই সেইবিলাক ক'বলৈ গ'লে ভুল হৈ যাব কাৰণে মই চিষ্টেমটো বুজাব খোজা নাই আপোনালোকক। ইয়াত এইবিলাক একোৱেই নাই। কিহৰ ইহঁতে চাৰ্জশ্বিট দিছে এখন, কিহৰ চাৰ্জশ্বিট দিছে এখন? মই সেইকাৰণে কৈছো যে ঘোঁৰা ঘাস কাটি আছে সিহঁতি, এইবোৰ কি 3 মাহৰ ভিতৰত দিম, 3 মাহৰ ভিতৰত যদি অথেণ্টিচাইজ কৰিব পৰা নাই, কি ঘোঁৰা ঘাস কাটি আছে, এতিয়া হেৰি দিছে, ইয়াত চাৰ্জশ্বিট দিছে। তাৰপিছত সেইটো কথা ক'লে আকৌ মোক জেল দিব খোজে সিহঁতি, মোৰ ওপৰত কেছ লগাই। লগোৱা ভাই কেছ, কি কৰিবা তোমালোকে? জুবিন দাক মাৰি দিলা, তাৰপিছত মোৰ ওপৰত কেছ লগাই 3 মাহ ৰাখিবা, কি কৰিবা? গতিকে খোলা কথা যে মই এই SITৰ যিটো চাৰ্জশ্বিট, এই চাৰ্জশ্বিটটো একেবাৰে ভাল চাৰ্জশ্বিট নহয় বুলি ঘোষণা কৰিছো। দিছ ইজ ৰাবিছ। এইটো এজন মহানায়ক, লিজেণ্ডাৰী ফিগাৰৰ ওপৰত কৰা তদন্ত হোৱাই নাই। কোৱালিটিটো, কোৱান্টিটি বোলে 12,000 পৃষ্ঠা। 12,000 পৃষ্ঠাত কি আপোনাৰ হেৰি হ'ব নেকি কওক? যে 12,000 পৃষ্ঠা দি দিলে হৈ যাব নেকি কথাটো? 12,000 পৃষ্ঠাত তাত খালি 00 মাৰি থাকিবা, একোডাল নাই। তোমালোকে আটাইতকৈ প্ৰুফ কৰিবলৈ কি কি বস্তুকেইটা লাগিছিলে, এই গোটেই বস্তুবিলাকক লৈ ধুনীয়াকে ভিডিঅ' কেইটা তোমালোকে ইউজ কৰিব পাৰিলাহেঁতেন। 1 নম্বৰ, লাষ্টৰ ভিডিঅ'টো যে উদ্ধাৰ কৰিছা বুলি কৈছা, তাক অথেণ্টিচাইজ কৰি লোৱা। সেই ভিডিঅ'টোৰ বিষয়ে মানে গোটেই হেৰিটো, ষ্টৰিটো লিখা হয়। NIA ৰিপৰ্ট দিছে মোক, NIA ৰিপৰ্ট দিওঁতে কি ধুনীয়াকে একদম মোক যে ফচাবৰ কাৰণে কি ধুনীয়াকে একদম মানে একদম হেৰি কৰি দিয়ে। এইডোখৰত আছিলো মই মোবাইলটোত লৈ, এইডোখৰত থাকোতে এইডোখৰত আছিলে, গোটেই একদম হেৰি আঁকি দিয়ে ভাই। আপোনাৰ অৰিজিনেল যদি আপুনি কম্পিউটাৰত চাই তেতিয়াহ'লে হেৰিটোৱে দেখিবলৈ পাব, ইয়াত থাকিলেহে আপুনি অকল হেৰিটো দেখিব, স্পটকেইটা দেখিবলৈ পাব। এইডোখৰত অখিল গগৈ আছিলে, এইডোখৰত আমুক আছিলে, এইডোখৰত তামুক আছিলে। একদম কেনেকুৱা ধুনীয়া বনাই দিয়ে সিহঁতি, তাতেই মোক একো কৰিব নোৱাৰিলে। এতিয়া এওঁলোকে বনাইছে চোৱাজিখন, এওঁলোকে বনোৱা চাৰ্জশ্বিটখনত একো নাই। মই সেইটো কথা যেতিয়া কওঁ, তেতিয়া কয় অখিলক জেল দিব লাগে। মোক জেল দি কি কৰিবা? জুবিন দা মৰা মানুহকেইটাকে তোমালোকে ধৰিব নোৱাৰিলা। জুবিন দাক
জুবিনদাক মৰা জুবিনদাৰ যাৰ কাৰণে মৃত্যুবৰণ কৰিবলগীয়া হ'ল সেইকেইটাৰ ওপৰতে তুমি একশ্যন ল'ব নোৱাৰিলা একো নহ'ব এইখন যিখন চাৰ্জশ্বিট দিছে এইখন চাৰ্জশ্বিট চাই মই সেইকাৰণে আজি সাংবাদিকসকলৰ সন্মুখত 6 মাহ সময় দিছো মই জীয়াই থাকিম 6 মাহ হিমন্ত বিশ্ব জীয়াই থাকিব 6 মাহ সাংবাদিকো জীয়াই থাকিব 6 মাহ অসমৰ মানুহো জীয়াই থাকিব চিৰদিন হয়নে 6 মাহৰ ভিতৰত গুমৰ ফাক হৈ যাব যে যিখন চাৰ্জশ্বিট দিছে এই চাৰ্জশ্বিটখন কাগজৰ টুকুৰাৰ বাহিৰে আন একো নহয় যিদিনাই চাৰ্জ ফ্ৰেম হ'ব চাৰ্জ ফ্ৰেম বুলি কয় এতিয়া কেছটো তলৰ কোৰ্টৰ পৰা এতিয়া সেশন কোৰ্টলৈ আহিলে নহয় সেশন কোৰ্টত প্ৰথমতে কমিট কৰিব সেশন কোৰ্টত তাৰপিছত চাৰ্জ ফ্ৰেম কৰিবৰ কাৰণে হিয়াৰিং হ'ব যেতিয়া চাৰ্জ ফ্ৰেম কৰিব আপোনালোকে চাব চাৰ্জ ফ্ৰেমটো এতিয়া লেট কৰি থাকিব চাই থাকক আপোনালোকে চাওক হিমন্ত বিশ্ব শৰ্মাই চাৰ্জ ফ্ৰেমটো লেট কৰি থাকিব এতিয়া চাওক যিদিনা চাৰ্জ ফ্ৰেম কৰিব সেইদিনাই এখন উৰি যাব চেছ যিদিনা চাৰ্জ ফ্ৰেম কৰিব সেইদিনাই সেইখন উৰি যাব একোৱে নাই ইয়াত হিমন্ত বিশ্ব শৰ্মাই ইমান যে বাহাদুৰি মাৰিছিলে কৈ আছিলে মই যেতিয়া কৈছিলো যে ছিংগাপুৰত গৈ তাত তদন্ত কৰিব লাগিব আৰু ছিংগাপুৰৰ পৰা এভিডেন্স বিলাক আমি একদম কোৰ্টৰ জৰিয়তে অনাৰ ব্যৱস্থা কৰিব লাগিব কি ক'লে হিমন্ত বিশ্বই মোক এছেম্বলিত ক'লে বাহিৰত ক'লে মোক কিমান হেৰি কৰিলে মই এনেকে খোলাখুলিকে কৈ দিওঁ কাৰণে এইকেইদিনত হিমন্ত বিশ্বই মোৰ বিষয়ে কি উলিয়াই আছে দেখিছা নাই যে অখিলৰ হেৰিটো কি কয় লাইভ বিলাক চাই বোলে মই বৰ ভাল পাওঁ মই অখিলৰ ফেন হৈ গৈছো কেলে যে সি বিৰাট জমনি কৰে মানে মোক মানে হাঁহি উঠাৰ পাত্ৰ কৰি পাতল কৰি হিমন্তই ভাবিছে যে ইয়াৰ গুৰুত্বটো কমাই দিওঁ বাপু বাপু তুমি মোৰ গুৰুত্ব কমাব নালাগে মোক যোনে গুৰুত্ব দিয়ে দিব নিদিয়ে নাই মই কোনো পাত্তা দি থকা মানুহ নহয় কাগজ এটা কথা তুমি কোৱা বুজিছানে এটা কথা তুমি কোৱা ক্লিয়াৰলি চিফ মিনিষ্টাৰক কৈছো মই এটা কথা চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই কওক যে মই যে কৈছিলো BNSS 2023 112 নম্বৰ ধাৰাৰ অধীনত কোৰ্টৰ জৰিয়তে যদি ছিংগাপুৰ গভৰ্ণমেণ্টলৈ বা ছিংগাপুৰৰ কোৰ্টলৈ যদি আমি লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়ালোহেঁতেন তেতিয়াহ'লে আমাৰ SIT-এ গৈ যিমান অভিযুক্ত তাত আছে যেনেকে ধৰক আপোনাৰ জাহাজখনৰ ইয়াতখনৰ যিজন কেপ্টেইন সেই কেপ্টেইনজনৰ গৈ কি কৰিব পাৰিলেহেঁতেন তাতে গৈ ষ্টেটমেণ্ট ল'ব পাৰিলেহেঁতেন ছিংগাপুৰ পুলিচৰ সন্মুখত আমাৰ পৰা যে দুজন পুলিচ গ'ল কি SIT-ৰ হেড কি আছিল আমাৰ মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোৱেল যে গ'ল তাত ঘোঁৰাৰ ঘাস কাটিলেগে ঘোঁৰাৰ ঘাস তেওঁলোকে গৈ তাত ঘোঁৰাৰ ঘাস কাটিলেগে তেওঁলোকে গৈ কি আনিলে জানে ইয়াত 3টা বস্তু আধা লিটাৰ পানী সাগৰৰ পানী তাকো মই খাই চালেহে জানিম লুনিয়া হয় নে নহয় এইটো আধা লিটাৰ সাগৰৰ পানী 1 2 তেওঁলোকে কি আনিলে এখন মেপ বনাই আনিছো বুলি কৈছে 2 3 কি 3 কি 3 তেওঁলোকে এটা ভিডিঅ' বনাই আনিলো বুলি কৈছে এই 3টা বস্তুৱে কৰি আনিছো বুলি কৈছে ইয়াত গোটেইখনত এইটো লিখা আছে নহয় গোটেইখন এই 3টা বস্তু পুলিচ এজনে যাব লাগে প্ৰথম কথাটো যে যিকোনো তদন্ত কৰিবলৈ যাব লাগে IO আৰু CIO ৰজি কলিতা আৰু কোনোবা দাস বুলি মহিলাজনী IO নাই জানো আছে ইয়াতে কি কাৰণ নামটো চাই দিব পাৰো ৰ'ব ইয়াতে ক'ৰবাত আছে এখন মনত নাই মনত কৰি থাকিবলৈ মন নাই আৰু তো আপোনাৰ আছে নে নাই বাৰু এতিয়া মিছেছ মৰমী দাস এওঁ IO মৰমী দাস আৰু হেৰিহে যাব লাগিছিলে ৰজি কলিতাহে তেওঁলোকে IO আৰু CIO গ'ল আমাৰ কি কয় SIT-ৰ হেড দুজন এজন চিফজন আৰু এজন জইন নে কিবা বুলি এজন আছে তেওঁ তৰুণ গোৱেল গৈ তেওঁলোকে কি কৰিলেগে ঘোঁৰাৰ ঘাস কাটিলেগে কি কৰিলেগে তেওঁলোকে আধা লিটাৰ পানী আনিলে প্লাষ্টিকৰ বটলত তেওঁলোকে এটা ভিডিঅ' বনালে আৰু তাৰপিছত তেওঁলোকে কি কৰিলে এখন মেপ বনালে ইয়াত কি থাকিব লাগিছিলে ইয়াত থাকিব লাগিছিলে যে ছিংগাপুৰ পুলিচৰ সৈতে যুটীয়াভাৱে আমি তাৰ স্থান পৰিদৰ্শন কৰিলো স্থান পৰিদৰ্শন কৰি যিখন ইয়টত আছিলে সেই ইয়টখনক চাওক এতিয়াও কোৰ্টক দিব লাগিব এইটো যে ইয়টখনক এতিয়ালৈকে
আমি যোৱালৈকে অন্তত তদন্ত কৰা দিনটোলৈকে তেওঁলোকক চিজ কৰি থোৱা হৈছিলে বেলেগ মানুহ উঠিবলৈ দিয়া হোৱা নাছিলে তাৰ কাগজ চোৱা এইটো বেলেগ দেশত বাৰু পাছত বাৰু সেইখন অঁতৰাই দিব পাৰে তেওঁলোকৰ গভৰ্ণমেণ্টে বেলেগ কথা কিন্তু কেইদিনমান তদন্ত কৰা কেইদিনটো চিল কৰি ৰাখিব লাগিব ভাই কৰিলে নে ইয়াত আছেনে ডকুমেণ্ট ক'ৰবাত জিৰ' বুজিছেনে মই কেলে গালি পাৰি আছো আৰে মুখ্য বুলি ভাবিছে মোক সিহঁতি দুই তেওঁলোকে কি কৰিব লাগিছিলে ইয়াতখনৰ সঁচা কথা ক'বলৈ গ'লে ইয়াতখনৰ কি কৰিব লাগিছিলে একদম কি কয় চিচিটিভি ভিজুৱেলটো আনিব লাগিছিলে আৰু ভিজুৱেলটো এনেই আনিলে নহ'ব আকৌ তাতে অথেণ্টিচাইজ কৰি আনিব লাগিব কৰিলে নে নাই একো ডাল নাই ভিডিঅ'ৰ কথা ইয়াত চিচিটিভি কেমেৰাৰ কথা উল্লেখেই নাই আৰু কি ডকুমেণ্ট আনিব লাগিছিলে জুবিন দাই তাত সোমাওঁতে লোৱা টিকেটটো সেইখন যে ইয়াতত উঠাটো হয় জুবিন দাই সেই ইয়াতৰ পৰা জঁপিয়াবৰ কাৰণে পানীত সাঁতুৰিবৰ কাৰণে কৰা ফৰ্মখন ফিল আপ সেই ফৰ্মখনৰ কপি ক'ত আনিলে ৰঞ্জিত কলিতাই মোৰ ওপৰত CIO মোৰ ওপৰত কেছ দিছে কেছ তোমালোকৰ ওপৰত দিব লাগিব তোমালোকে কেছটোত অসমীয়া মানুহক ঠগিছা তোমালোকক জেলত ভৰাব লাগিব মোক নহয় মই শুদ্ধ কথাটো উলিয়াই দিছো যে তোমালোকে অসমীয়া মানুহক ঠগিছা কেছ কাৰ ওপৰত দিব লাগে তোমালোকৰ ওপৰত মই ক'লো নহয় CIO একবাৰ তুমি ভিজিট নকৰিলা তাতে মোৰ ওপৰত কেছটো দিবলৈ তোমাৰ সময় হৈ গ'ল ভাবক আপুনি কথাটো একবাৰ ভিজিট নকৰিলে ভাই যিজন IO আৰু CIO এই যিজন মানুহে যে এইটো দিছে এইটো SIT বুলি দিয়া নাই এখন চাৰ্জশ্বিট কি বুলি দিছে চাওক আপোনালোকে নেম অফ দ্য IO if চাৰ্জশ্বিট সিলেক্টেড এনেকে if চাৰ্জশ্বিটেড অৰিজিনেল কি এইটো চাৰ্জশ্বিটটো একদম অৰিজিনেল এনেকে দিছে টাইপ অফ দ্য ফাইনেল ফৰ্ম ৰিপৰ্ট চাৰ্জশ্বিট if চাৰ্জশ্বিটেড অৰিজিনেল নেম অফ IO 1 Mrs. Moromi Das, APS, Additional Superintendent of Police, CID. 2. Dr. Rosie Kolita, APS, Senior Superintendent of Police, CAM, Chief IO of SIT. তেওঁলোকৰ নামত তোমালোকে ইয়াতে চাৰ্জশ্বিট দিবা আৰু তেওঁলোকে এবাৰৰ কাৰণেও প্লেচ অফ অকাৰেঞ্চ য'ত ঘটনা ঘটিছে ভ্ৰমণে নকৰিব তাৰপিছত দিয়া চাৰ্জশ্বিটখনক মই ক'লো নগৈ গড়গাঁৱৰ বাতৰি দিয়া চাৰ্জশ্বিট আৰু তোমালোকে বেয়া পালা মোৰ ওপৰত কেছ দিলা খুব ভাল কৰিলা যিকেইটাই মানুহ মাৰিলে সেইকেইটাক বচাবতো সেইকেইটাকতো বচাবলৈহে এইবোৰ কৰি আছা সেইকেইটাক ধৰিবৰ কাৰণেতো কোনো ব্যৱস্থা ল'ব নোৱাৰিলা ভাইহত সেইকেইটাক ফচাবৰ কাৰণে সেইকেইটাক জেল দিবৰ কাৰণে সেইকেইটাক মৃত্যুদণ্ড দিবৰ কাৰণেতো ইয়াত একোডাল নাই ন একোৱেই নাই মই ক'লো নহয় আপোনালোকক এওঁলোকে একদম চিফ মিনিষ্টাৰে মোক এছেম্বলিটো ক'লে মই সুধিলো বোলো 112 ছেকশ্যনৰ অধীনত বোলো ছিংগাপুৰৰ পৰা তথ্য ননাকৈ থ্ৰ লেটাৰ ৰগেটৰী কোৰ্টৰ জৰিয়তে তথ্য ননাকৈ যদি তথ্য আনে তেতিয়াহ'লে এইটো তথ্য কোৰ্টত নট এডমিচিবল কোৰ্টত গৃহীত নহ'ব তেতিয়া মোক চবেই ইনচাল্ট কৰিলে ক'লে ই বিৰাট ডাঙৰ উকিল ওলালে ই বহুত জানে প্ৰথমতে 208 কওঁতে তেনেকৈ ইনচাল্ট কৰিছিলে 112 বুলি কওঁতে বিৰাট মোক গালি দিলে ক'লে যে অখিল গগৈ বেছি জানে তাৰ পাছত তেওঁ কি ক'লে এছেম্বলিত মোক মই যেতিয়া ক'লো এইটো আপুনি নকৰিলে ক'ত আমাৰ জুবিন দাৰ হত্যাকাৰীবিলাক ফচিব তেতিয়া তেওঁ ক'লে যে নহয় MLATৰ জৰিয়তে অৰ্থাৎ ছিংগাপুৰৰ লগত থকা চুক্তিৰ জৰিয়তে কাগজ আনিলেও হৈ যাব কিন্তু যিদিনা চাৰ্জশ্বিট দিলে সেইদিনা কি বুলি ক'লে জানে নাই ক'লে যে যদি কোৰ্টে MLATৰ জৰিয়তে অনা কাগজ যদি গ্ৰাহ্য নকৰে ইনএডমিচিবল হয় তেতিয়াহ'লে এই চাৰ্জশ্বিটখন এনেকুৱাকে বনোৱা হৈছে যে আমাৰ ইয়াত পোৱা তদন্তৰ ফলস্বৰূপে এওঁলোকক শাস্তি দিব পৰা যাব ঘোঁৰাৰ ঘাচ কথাটো বুজিছেনে মোৰ এটা কথাটো মানি গৈ আছে ন মুখ্যমন্ত্ৰীয়ে মানি গৈ আছে ন আল্টিমেটলি সেইকাৰণে মই আপোনালোকক স্পষ্টকে ক'ব খুজিছো যে তথ্য আনিব লাগিছিলে MLAT থাকিব কিন্তু আনিব লাগিছিলে থ্ৰু কোৰ্ট লেটাৰ ৰগেটৰীৰ জৰিয়তে
লেটাৰ্ছ ৰগেটৰীৰ জৰিয়তে ননা তথ্য কোৰ্টত কেতিয়াও গ্ৰাহ্য নহ'ব, কিন্তু আশ্চৰ্যজনকভাৱে MLATৰ অধীনতো কোনো তথ্য ইয়াত অনা নাই। মই গোটেইখন ইয়াত চিজাৰ লিষ্ট, মানে এইখনত কি কয় আপোনাক গাই দিছোঁ আকৌ এবাৰ, আকৌ মই ফাঁকি মাৰিলোঁ বুলি কৈ দিব। এইখনত গোটেইখনত চালক, ডিটেইলছ অফ প্ৰপাৰ্টিজ, আৰ্টিকলছ, ডকুমেণ্টছ ইনক্লুডিং ইলেক্ট্ৰনিক এণ্ড ডিজিটেল ৰেকৰ্ড ৰিকভাৰ্ড চেইজ ডিউৰিং দি ইনভেষ্টিগেশ্যন। এই গোটেই তালিকাখন চালো, তাত ক'তো ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা এটাই বস্তু পাইছে, 3টা মোবাইল তেওঁলোকে পঠিয়াই দিছে। কাৰ নাজানো ইয়াত লিখি থোৱা নাই, নম্বৰবিলাক দি দিছে, কিবা কিবা এই হেৰিয়া মানে মোবাইলটোৰ হেৰি নাম্বাৰবিলাক আৰু সেইবিলাক দি দিছে। এইটো দিলেতো গম নাপায় কাৰ বুলি। সেই 3টা দি অনাৰ বাহিৰে সেইকেইটা তাকো পোষ্টত পঠিয়াই দিছে। সেইকেইটা পঠিয়াই দিয়াৰ বাহিৰে একোৱেই এওঁলোকে ছিংগাপুৰৰ পৰা আনিবই নোৱাৰিলে। মই সেইকাৰণে বাৰম্বাৰ কৈছো, বোলে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইমান যে অসমীয়া গামোচাখন লৈ যে বিৰাট হাল্লা লগাই থাকে যে অসমক ইমান ভাল পাওঁ, গোটেই অসমীয়া মানুহে কান্দি থকা জুবিনদাৰ কেছটোক লৈ এবাৰো ছিংগাপুৰ গভৰ্ণমেণ্টৰ লগত বৰ এটা ফোন কৰি কথা পাতিব নালাগেনে? এবাৰো এখন চিঠি দিব নালাগেনে ছিংগাপুৰ গভৰ্ণমেণ্টৰ বস্তুখিনি চব দিয়া বুলি? এবাৰো অসমৰ চিফ মিনিষ্টাৰক মাতি নি এবাৰো সুধিব নালাগেনে যে ছিংগাপুৰ গভৰ্ণমেণ্টে কিবা দিয়া নাই নেকি, মই আনি দিছো ৰবা, এনেকে বুলি এবাৰ ক'ব নালাগে? এটা বস্তু নাই ইয়াত ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা অনা, এটা বস্তু নাই, মই কোনো এটা বস্তু নাই ইয়াতে। কি এখন চাৰ্জশ্বিট বনাইছে নহয়, মই সেইকাৰণে ৰাবিছ বুলি কৈছো, জাবৰ। মই সেইকাৰণে কৈছো যে এই চাৰ্জশ্বিটখন মই জাবৰত থকা ডাষ্টবিনলৈ দলিয়াই দিম। মোক কোনোবাই বেয়া পাইছে, সঁচা কথাটো ক'লেতো বেয়া পাবই, আৰু মই মোৰ নিজৰ ধৰণেহে কম, মোৰ নিজৰ ষ্টাইলতে কম। মই যেনেকে কথা কওঁ তেনেকেহে কম। হিমন্ত বিশ্ব শৰ্মাই যেনেকে তেলীয়া কথা কমে তেনেকে নহয়। মোৰ যিটো স্বভাৱ, আহোম মানুহৰ স্বভাৱ, যিটো খং ৰাগ স্পষ্ট, পেটত কথা নথকা, চিধা, যি ক'বলগীয়া আছে কৈ দিম, বেয়া পালে পালে, ভাল পালে পালে, ইমান তেল মাৰিবলৈ আমাৰ কাকো নাই। গতিকে মই আপোনালোকক কৈ দিছো যে এই চাৰ্জশ্বিটখনৰ পৰা একো নহয়। এই চাৰ্জশ্বিটখনত যিকেইটা বস্তু জুবিন গাৰ্গ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আনিছে, যেনেকে ডেথ চাৰ্টিফিকেট বা মৃত্যু সম্পৰ্কীয় যিকেইটা কথা, যেনেকে কভিড হোৱা বুলি সেই সময়ৰ তথ্য, সেইকেইটা অকল জুবিনদাৰ ৱাইফৰ পৰা লৈছে, গৰিমা শইকীয়া গাৰ্গৰ পৰা লৈছে। তাৰ বাহিৰে আৰু একোৱে নাই, ইয়াত একোৱে নাই। ছিংগাপুৰৰ পৰা একোৱে আনিব নোৱাৰিলে বাপৰাহঁতে। IO তোমালোক ছিংগাপুৰ ভ্ৰমণলৈ যাব নোৱাৰা, মোক হলে কেছ দিব পাৰা। তোমালোকে কামটো ভালকে নকৰিলে বুলি ক'লা, মোৰ লেজিছলেটৰজনৰ ওপৰত, মোৰ বিধায়কজনৰ ওপৰত, আইন প্ৰণেতাজনৰ ওপৰত তুমি কেছ দিছা, হিমন্তক ভাল লগাবলৈ। হিমন্তই মোক বহুত কেছ দিলে। মোৰ কেছকেইটা এতিয়াও NIA কেছকেইটা হিমন্তই কেনেকে হাইকোৰ্টত ৰাখি থৈছে, NIA কোৰ্টত কেনেকে কৰিলে, চব কাহিনী মই জানো। কোনো ছাবষ্টেন্স নাই, তথাপি কি বুদ্ধি কৰি ৰখাই আছে মোক NIA কেছবিলাক, চব জানো। কিন্তু কি কৰিছে এইবিলাক? আমি মানুহজনক হেৰুৱালো, অসমৰ আটাইতকৈ জনপ্ৰিয় ভাল পোৱা অসমীয়া জাতিৰ কাৰণে আটাইতকৈ ভালকে কাম কৰা মানুহজনক হেৰুৱালো, আৰু তুমি তদন্তটো ভালকে নকৰালা। কেলে? কিয়? তোমাৰ কি আছে, কি পাবলগীয়া আছে? এইটো তদন্ত তোমাৰ কাৰণে জুবিন গাৰ্গ সৰু মানুহ হল, তোমাৰ কাৰণে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, আৰু এইটো কি গোস্বামীটো আছিল, এইটো কি গোস্বামী আছিলে ভাইটি? শেখৰ গোস্বামী। শেখৰ গোস্বামীটো তোমাৰ কাৰণে ডাঙৰ হল? শেখৰ গোস্বামীৰ কাৰণে নেকি? সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে নেকি? কি কাৰণে ডাঙৰ হল? আৰে ভাই, জুবিন গাৰ্গ যিজনে অসমীয়া জাতিৰ এটা মুখপাত্ৰ, কবলৈ গলে অকল কালচাৰেল দৰেনে নহয়, জাতিৰ মুখপাত্ৰ, এটা যুগৰ তেওঁ প্ৰতিনিধি। সেই মানুহজন তোমাৰ দিনত মৰি গল, আৰু তুমি তাক চিৰিয়াছলি তদন্ত নকৰি ছিংগাপুৰ গভৰ্ণমেণ্টৰ ওচৰলৈ 10 বাৰ তুমি যাব লাগিছিলে এইটো তদন্ত কৰাবৰ কাৰণে। ইমান যে তুমি মোদীক লগ ধৰি থাকা, কি কয় আপোনাৰ অমিত শ্বাহক 10 বাৰ সেৱা কৰিবলৈ যোৱা, তুমি এবাৰ এইটো বিষয়ক লৈ অমিত শ্বাহক লগ ধৰি ভালকে কামটো কৰাব নোৱাৰিলা। এইটো কথা ক'লে মোক জেলত দিবলৈ বিচাৰা ন? দিয়া, তোমাৰ জেলক মই থুৰাই কেয়াৰ কৰিছো নেকি? মই সেইকাৰণে আপোনালোকক একদম অতি স্পষ্টকে কেইটামান কথা জেললৈ যোৱাৰ আগত কৈ যাব খুজিছো।
মোৰ জ্বৰ উঠি আছে কাৰণে অলপ হেৰিয়াত আছো হা দেই মোৰ জ্বৰ গোটেই এইবিলাক বিষ এই মূৰটো উৰি যাওঁ কৰিছে কি হৈছে জানো একদম গোটেই বিষ আজি 3 দিন ধৰি এণ্টিবায়'টিকো খাইছোঁ টেবলেটো খাইছোঁ কিন্তু ভাল হোৱা নাই আৰু এইটো 7 দিন থাকেই বুলি কৈ আছে হৈয়ে আছে 2বাৰ হ'ল এতিয়ালৈকে উপায় নাই হা গতিকে মই আপোনাক এটা কথা স্পষ্টকৈ আপোনালোকক ক'ব খুজিছোঁ মোক কোনে ভাল পায় কোনে বেয়া পায় কি ভাবে আপোনালোকৰ দৰকাৰ নাই মোক গালি পাৰি থাকিলেও মোৰ কোনো দৰকাৰ নাই মই কাকো কেয়াৰ কৰা মানুহো নহয় মোক ভোটত হৰুৱাই দিলেও মোৰ টেনশ্যন নাই ভোটত হৰুৱাই দিলে মই আকৌ আন্দোলনকাৰী হ'ম ভোটত যদি জিকি থাকোঁ তাই এম এল এ হৈ থাকিম এম এল এ হৈ থাকিলেও সেইটো চৰকাৰৰ কি কয় আপোনাৰ জাতিৰ আৰু সমাজৰে কাম কৰিম আৰু এম এল এ হাই লৈ আকৌ যেতিয়া আন্দোলনকাৰী হ'ম তেতিয়াও জাতিৰে কাম কৰিম গতিকে মোৰতো টেনশ্যন একো নাই মোক কোনেও এইবোৰ কৈ থাকি লাভ নাই একো মই সেইকাৰণে আপোনালোকক স্পষ্টকৈ ক'ব খুজিছোঁ এক যে ৰজি কলিতা আৰু কি নাম মিছেছ মৰমী দাস আই.অ' আৰু CIO এওঁলোক দুগৰাকীয়ে তৈয়াৰ কৰা এই চাৰ্জশ্বিটখন উপযুক্ত চাৰ্জশ্বিট হোৱা নাই এই চাৰ্জশ্বিটখনত যদিও 12,000 পৃষ্ঠা থকা বুলি অসমৰ মুখ্যমন্ত্ৰী আৰু SITৰ হেডগৰাকী মুন্না প্ৰসাদ গুপ্তাই বিৰাট হাল্লা লগাইছিলে সেইটো আচলতে চাৰ্জশ্বিটখনৰ বেয়া কোৱালিটিটোক ঢাকিবলৈ কৰা এটা বাহিৰৰ আৱৰণ অৰ্থাৎ তেওঁলোকে সংখ্যাৰ কথা কৈ ইয়াৰ ভিতৰৰ গুণটো কোৱান্টিটিৰ কথা কৈ তেওঁলোকে কোৱালিটিটোক তেওঁলোকে ইয়াত লুকুৱাব খুজিছে গতিকে এই চাৰ্জশ্বিটখন এখন বেয়া চাৰ্জশ্বিট এই চাৰ্জশ্বিটখনত প্লেচ অফ অকাৰেঞ্চত গৈ এবাৰো প্লেচ অফ অকাৰেঞ্চত চাৰ্জশ্বিটখনৰ চাৰ্জশ্বিট লিখা মানুহকেইগৰাকী I.O. আৰু CIO এবাৰো প্লেচ অফ অকাৰেঞ্চত নগ'ল এইখনেই পৃথিৱীৰ প্ৰথমখন চাৰ্জশ্বিট যিখন চাৰ্জশ্বিটত প্লেচ অফ অকাৰেঞ্চত নোযোৱাকৈ কল্পকাহিনী সাধু কথা লিখি তৈয়াৰ কৰা প্ৰথমখন চাৰ্জশ্বিট পৃথিৱীৰ ইতিহাসৰ গোটেই পৃথিৱীৰ প্ৰথমখন চাৰ্জশ্বিট যিখনত I.O. আৰু CIO এদিনৰ কাৰণেও প্লেচ অফ অকাৰেঞ্চ বা ঘটনাস্থলীলৈ নগ'ল ঘটনাস্থলীলৈ যিকেইজন গৈছিলে সেইকেইজন SITৰ মেম্বাৰ কিন্তু তেওঁলোকেও তাৰ স্থানীয় পুলিচক বা প্ৰশাসনক লগত লৈ পদ্ধতিগতভাৱে কোনো তদন্ত নকৰিলে তেওঁলোকক সহযোগিতা নকৰিলে নে তেওঁলোকে সহযোগিতা নিবিচাৰিলে নে তেওঁলোক চিষ্টেমত নোযোৱাৰ কাৰণে তেওঁলোকে তথ্য নাপালে সেইটো মই নাজানো কিন্তু মই গ'লে যিটো কৰিলোহেঁতেন তেওঁলোকক সেইটো কামেই কৰিলে মই গ'লে সাধাৰণ মানুহ এটাই যদি এনেকৈ গ'লোহেঁতেন জেনেৰেল মানুহ এটাই যেনেকৈ ধৰক এটা ভিডিঅ' বনালোহেঁতেন এই জুবিন দা মৰা ঠাইডোখৰত ভিডিঅ' এটা বনাওঁ জুবিন দাই এইটো ঠাইত বহিছিলে চাগে এইডোখৰত হেৰি হৈছিলে বুলি ছবি এটা আঁকিলো এইটোৱে আৰু একো ডাল নকৰিলে গতিকে এই চাৰ্জশ্বিটখন এখন অদৰকাৰী চাৰ্জশ্বিট তৃতীয় বস্তুটো হ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কৰাব লাগিছিলে তেওঁক মই কৈ আছিলো যে 112 ধাৰাৰ অধীনত কোৰ্টৰ জৰিয়তে ডকুমেণ্ট আনিব লাগে কিন্তু তেওঁ কৈ থাকিলে যে না কোৰ্টৰ জৰিয়তে নালাগে আমি MLA-টিৰ জৰিয়তে আনিম মই কৈছিলো যে MLA-টিৰ জৰিয়তে আনিলে নহ'ব তেখেতে ক'লে হ'ব কিন্তু MLA-টিৰ জৰিয়তেও ইয়াত একো তথ্য আনি সংগ্ৰহ ইয়াত নেদেখুৱালে যদি এওঁলোক MLA-টিৰ জৰিয়তে তালৈ গ'লহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন জানেনে তেতিয়াহ'লে MLA-টিৰ জৰিয়তে যদি তেওঁলোক ইয়াৰ পৰা গ'লহেঁতেন তেতিয়াহ'লে কি হ'ল জানেনে তেতিয়াহ'লে তেওঁলোকৰ অফিচাৰ তেওঁলোকৰ পুলিচৰ লগত লগ লাগি আমাৰ অফিচাৰ আমাৰ I.O.য়ে তেওঁলোকৰ যুটীয়া ষ্টেটমেণ্ট ল'ব পাৰিলেহেঁতেন তেওঁলোকে আমাক দৰকাৰী এভিডেন্সবিলাক তেওঁলোকে তাৰ পৰা আনিব পাৰিলেহেঁতেন আৰু অথেণ্টিকেটেড কৰি আনিব পাৰিলেহেঁতেন কোৰ্টত গৃহীত হোৱাকৈ আনিব পাৰিলেহেঁতেন তেওঁলোকে আমাৰ যিবিলাক ডকুমেণ্টছ লাগে সেই ডকুমেণ্টছবিলাক আনিব পাৰিলেহেঁতেন এইবিলাক একো নকৰিলে CM-এ কৈছে যে আমাক ছিংগাপুৰে তথ্য দিব সেই তথ্যৰ ভিত্তিত আমি এওঁলোকক ফাঁচি দিম এওঁলোকক মৃত্যুদণ্ড দিম এওঁলোকক হত্যাকাৰী বুলি প্ৰমাণ কৰিম এতিয়া ছিংগাপুৰ গভৰ্ণমেণ্টে বাৰম্বাৰ কৈ আছে কালি ওলালে আপোনালোকে দেখিছে আগতেও এবাৰ একদম লিখিতভাৱে তেওঁলোকে দিছিলে সেই সময়তে যে দেয়াৰ ইজ ন' ফাউল প্লে ইন জুবিন গাৰ্গ ডেথ যে জুবিন গাৰ্গৰ মৃত্যুত কোনো অনিয়ম ঘটা নাই অৰ্থাৎ কোনেও মৰা নাই তেওঁ অথচ অসমত যিখন চাৰ্জশ্বিট দিছে কৈছে যে নহয় হত্যা কৰিছে 4জন মানুহে আপোনালোকে মোক নিজে কওক যে ঘটনাস্থলীত থকা মানুহকেইটাই কৈছে যে হত্যা কৰা নাই একো গণ্ডগোল হোৱা নাই আৰু ঘটনাস্থলীলৈ নোযোৱাকৈ এওঁলোকে কৈ আছে যে হত্যা কৰিলে এনেকুৱা ধৰণৰ এখন চাৰ্জশ্বিটে এই হত্যাকাৰীবিলাকক সঁচাকে হত্যাকাৰীৰ অভিযুক্তবিলাকক সঁচাকে ফাঁচি দিব পৰা যাবনে এই কথাটো কোৱাৰ কাৰণে মোক বিজেপিৰ মানুহবিলাকে উল্টা পুল্টা কথা কয়
হিমন্ত বিশ্ব শৰ্মাই বোলে অখিল গগৈ আজিকালি লাইভবিলাক বোলে বেলেগ ফূৰ্তি লাগে দেই, মোৰ বোলে ঘৰত যদি কাজিয়া হয় তেতিয়াহ'লে বোলে এওঁ লাইভবিলাক চাই দিলে মনটো ভাল লাগি যায়। তোমাৰ ঘৈণীৰ লগত ঘৰত কাজিয়া হয়, তুমি মোৰ লাইভটো চাই ভাল পোৱা নে তোমাৰ নিউজ লাইভটো চাই ভাল পোৱা, সেইটোতো মই নাজানো ভাই। তোমাৰ পলিটিক্সটো মই জানো যে তুমি পৃথিৱীৰ 2 নম্বৰী কথা কোৱা মানুহ, সঁচাক মিছা, মিছাক সঁচা, পশ্চিমক পূব বুলি কোৱা, পূবক পশ্চিম বুলি কোৱা, সূৰ্যক পশ্চিম ফালে উদয় বুলি ক'লেও তুমি যে সেইটোকে যে কৈ মানুহক বিশ্বাস কৰাই দিবা মইতো জানো। হিমন্ত বিশ্ব শৰ্মাই কৈছে বোলে অখিল গগৈ লাইভবিলাক চাই মোৰ বোলে বিৰাট ফূৰ্তি লাগে, মই আজিকালি অখিল গগৈ বোলে ফেন হৈ গৈছো। মই আকৌ ভাবিছিলো এণ্টাৰটেইনমেণ্ট পাই বোলে তেওঁ। মই আকৌ ভাবিছিলো যে অসমৰ মানুহক আটাইতকৈ ডাঙৰ এণ্টাৰটেইনমেণ্ট দিয়া মানুহটো হ'ল হিমন্ত বিশ্ব শৰ্মা। তেওঁ সমান মিছা কথা নাটক কৰা মানুহ অসমৰ ইতিহাসত এদিনো ওলোৱা নাই কেতিয়াও। গতিকে আটাইতকৈ নাটক কৰা 2 নম্বৰী কথা কোৱা, সঁচাক মিছা কোৱা মানুহজন, এণ্টাৰটেইনাৰজন হ'ল হিমন্ত বিশ্ব শৰ্মা। 1 2 তেওঁলোকৰ নিউজ চেনেল, নিউজ লাইভটোৱে আটাইতকৈ অসমৰ মানুহক এণ্টাৰটেইন কৰে। এতিয়া সেই এণ্টাৰটেইনতকৈ বোলে মোৰ কথাকেইটাত তেওঁ এণ্টাৰটেইন বেছি পাইছে। যদি বেছি পাইছা ভাই, এতিয়াও আজি চাগে এতিয়া 10 বজাৰ পিছত গা চা ধুই যদি শুবলৈ লৈছা আঁঠুৱাৰ তলত, মোৰ এই লাইভটো চাই এই এণ্টাৰটেইনমেণ্টটো কেনেকুৱা পালা কাইলৈ এবাৰ ক'বা হা। কাইলৈ এবাৰ ক'বা যে কেনেকুৱা পালা মোৰ এই লাইভটো চাই, এই এণ্টাৰটেইনমেণ্টটো ঠিক আছেনে? জুবিন গাৰ্গক লৈ আপুনি যিটো এণ্টাৰটেইন কৰি আছে, জুবিন গাৰ্গক আপুনি যি ধৰণে বদনামী কৰিবৰ কাৰণে ইয়াত লিখিছে চাৰ্জশ্বিটত, ভাবি আছিলে যে চাৰ্জশ্বিটখন ওলোৱাৰ পাছত একদম মেডিয়াবিলাকত চবেই হিমন্ত বিশ্ব শৰ্মাক হিৰো কৰি দিব। চাৰ্জশ্বিটখন ওলোৱাৰ পাছত SITক একদম এনেকুৱা ধন্যবাদ বা দিব। মই সিহঁতৰ বেলুনটো ফুটাই দিলো, এনেকে। সেই বেলুনটো ফুটাই দিয়াৰ কাৰণে কি হৈছে, সেই বেলুনটো ফুটাই দিয়াৰ কাৰণে এতিয়া মোক সিহঁতে জেল দিব কৈছে। দিয়া জেল, কিনো কথা, 36 বাৰ জেল খাই আহিছো, আৰু এবাৰ খাম, কি হ'ব? 165টা কেছ আছে, তাৰ ভিতৰত আৰু এটা বাঢ়িব, 166 হ'ব, কিনো হ'ব? কিন্তু জুবিন দাক অন্যায় কৰিবৰ কাৰণে যিটো কৰিব খুজিছা, এইটো কেতিয়াও 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 মানি লোৱা নহ'ব। জুবিন দাৰ ন্যায়ৰ কাৰণে যদি জেল খাব লাগে জেল খাম, জুবিন দাৰ ন্যায়ৰ কাৰণে যদি গুলি খাব লাগে গুলি খাম, জুবিন দাৰ ন্যায়ৰ কাৰণে যদি সঁচাকে ফাঁচি কাঠত ওলমিব লাগে যে মই অন্যায় কৰিলো, বেয়া কাম কৰিলো, মই মানে চাৰ্জশ্বিটখনক কেনেকৈ কৰিলো, তাৰ কাৰণে যদি ফাঁচি কাঠত ওলমিব লাগে মই ফাঁচি কাঠত ওলমিম। কিন্তু হিমন্ত বিশ্ব শৰ্মা, আপোনাক আনবিলাকে এৰি দিয়াৰ নিচিনাকে মই এৰি নিদিওঁ। আপুনি চবকে মেনেজ কৰি কেনেকে চলাই আছে চব কথা জানো। চবেই আপোনাৰ ব্লেকমেইল, আপোনাৰ মেনেজমেণ্ট, আপোনাৰ এইটোত সোমাই যাব পাৰে, কিন্তু মোক নোৱাৰিব।